শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সন্মানীয় বিভিন্ন প্ৰান্তৰ পৰা অহা শুভাকাংক্ষী তথা জুবিন দাৰ অনুৰাগী লোকসকল, 19 ছেপ্টেম্বৰ দিনটো আমাৰ তথা গোটেই অসমবাসীৰ বাবে এটা বৰ বেয়া দিন আছিল। যিজন ব্যক্তিক লৈ আমি গৌৰৱ অনুভৱ কৰি বা যিজন ব্যক্তি অসমৰ সম্পদস্বৰূপ আছিল বা তেখেতক হীৰা হিচাপে বিবেচনা কৰিব পৰা গৈছিল, সেইজন ব্যক্তি নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ছিংগাপুৰত তেখেতে স্কেলিং কৰি থকা সময়ত তেখেতৰ গাত থকা পুৰণি বেমাৰ, যি মাজে সময়ে তেখেতক এই বেমাৰটো ঢুকাইছিল আৰু ঢুকালে তেখেত চেঞ্চলেছ হৈ যায়, যাক আমি মুৰ্গী বেমাৰ বুলিও কওঁ। আৰু সেই বেমাৰটো তেখেতে যেতিয়া ছিংগাপুৰত গৈ সাগৰত সাঁতুৰি আছিল, তেতিয়া সেই বেমাৰটো হোৱাৰ লগে লগে তেখেত অচেতন হৈ সাগৰত পৰি গ'ল। আৰু যিসকল তেখেতক লৈ গৈছিল বা তেখেতৰ বডিগাৰ্ডে তেখেতক লৈ হস্পিটেলত নিছিল যদিও তেখেতৰ তাতে তেখেতৰ বিয়োগ ঘটে। গতিকে আমি বৰ দুৰ্ভাগ্য বা আমি বিশ্বাস কৰিবলৈও টান হৈছে, যিহেতু আমাৰ মাজত জুবিন দা আৰু নাই। হ'লেও আমি সকলোৱে জানো, মৃত্যু হ'লে, জন্ম হ'লে মৃত্যু হোৱাটো ধ্ৰুৱ সত্য, এই কথাটো কোনেও নুই কৰিব নোৱাৰে। তথাপি আমি ইমান সোনকালে আমাৰ মাজৰ পৰা জুবিন দা আমাৰ মাজৰ পৰা গুচি যাব এনে এটা আমাৰ মনোভাৱ নাছিল। তথাপি ভগৱানৰ লীলা বা ভগৱানৰ খেলাক আমি কোনেও নুই কৰিব নোৱাৰোঁ। তেখেত এজন মহান ব্যক্তি বুলি ক'ব লাগিব, যিহেতু তেখেত এজন ভাল গায়ক হোৱাৰ উপৰিও তেখেত এজন পৰিচালকো আছিল, তেখেত অভিনেতাও আছিল আৰু লেখকো আছিল। তেনে এজন মহান ব্যক্তি তেখেতে এটা নিশাত 5 লাখৰ পৰা 10 লাখ বা তাতকৈ উপৰিও টকা তেখেতে পাইছিল। ইয়াৰ পাছতো তেখেতে নিজৰ ঘৰটোকে ভালকৈ বনাব পৰা নাই। গতিকে তেনে এজন ব্যক্তি, যিজন ব্যক্তিক সাধাৰণ ঘৰ চলাবৰ কাৰণে যি টকা পইচা লাগে, এই টকাসমূহ হোৱাৰ বাহিৰে বাকী টকাসমূহ তেখেতে দৰিদ্ৰ যিসকল ভিক্ষাৰী তেনেকুৱা লোকসকলক সম্পূৰ্ণকৈ বিলাই দিছিল। গতিকে এনে এজন মহান ব্যক্তি আৰু অসমত আমি দ্বিতীয়বাৰ পোৱাটো সম্ভৱ। তেখেতৰ কণ্ঠ গোটেই বিশ্বতে ৰজনজনাই আছে আৰু তেখেতৰ এই কণ্ঠৰে আমাৰ অসমক এটা চিনাকি দিব পৰা গৈছিল। আজি সেইজন ব্যক্তি আমাৰ পৰা গুচি যোৱাত আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু দুখত ভাগি পৰিছোঁ। এনেকুৱা অৱস্থাত তেখেত যদিও ব্ৰাহ্মণ পৰিয়ালৰ আছিল, তেখেতে যি ব্ৰাহ্মণ মানুহে সাধাৰণতে জোনাই পিন্ধিছিল, কিন্তু এই জোনাই তেওঁ ছিঙি কৈছিল যে মই কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ বুলি তেখেতে চিনাকি দিছিল। গতিকে তেনে এজন মহান ব্যক্তি আমি হেৰুৱাবলগীয়া হ'ল। তেখেত হিন্দু সুলভ মূল্যৰ মানুহ আছিল। তেখেতে যি কৰিম বুলি কয় সেইটো কৰে, বা এজন সাধাৰণ মানুহৰ লগত যেনেদৰে কথা পাতে, এজন ৰজা বা মন্ত্ৰীৰ লগতো একেই কথা বা একেই ব্যৱহাৰ কৰে, তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল। আমি বৰ দুখ অনুভৱ কৰিছোঁ। অৱশ্যে আমি নিউজত কিছুমান দেখিবলৈ পাইছোঁ, তেখেতক
কিছু তেখেতৰ গণশিল্পী যি বিশ্বত চিনাকি দিব পাৰিছিলে, বিশ্বৰ বিশুদ্ধ যি গণশিল্পী, আজি তেখেতৰ স্বাৰ্থৰ বিদ্ৰোহ হ'ল। গতিকে আমাৰ নংগজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাৰে বহুত ধুনীয়াকৈ কৈ গ'ল কথাবিলাক, গতিকে সেইবিলাক মই বিৱৰণ নকৰোঁ। কিন্তু যি আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা আৱেগৰ যি আমাৰ কানুন, হিয়াৰ আমোদো, হিয়া প্ৰতিজনৰ গণশিল্পীৰ অন্তৰত সেই চুই গৈছে। সেই চুই যোৱা কাহিনীটোকে মই কওঁ। জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব, তাৰ গান কেতিয়াও হেৰাই নাযায়। আমাৰ উঠি অহা প্ৰজন্মই তাৰ গানৰ যি প্ৰচেষ্টাত যি বুজাবলৈ বিচাৰিছে, প্ৰতিজনকে মই অনুৰোধ কৰোঁ যে এই গানবিলাক প্ৰতিজনে শুনে আৰু তেখেতৰ যি জ্ঞানৰ ধাউতি, সেই জ্ঞানৰ ধাউতি যি প্ৰকাশ কৰিব বিচাৰিছিলে অসমখনক, সেই অসমখনৰ যি প্ৰচেষ্টাত বিচাৰিছিলে সেই কথাবিলাক যাতে উঠি অহা প্ৰজন্মই, আকৌ উঠি অহা প্ৰজন্মই যাতে জুবিন গাৰ্গৰ নিচিনা এদিন হৈ আহক। জুবিন গাৰ্গ সদায় জীয়াই ৰাখিম। জুবিন গাৰ্গ জয় হওক, অমৰ হওক, সদায় আমাৰ মাজত থাকিব। গতিকে এনে এজন গণশিল্পী আমাৰ আজি হঠাৎ কম বয়সতে গুচি গ'ল। দুখ অনুভৱ কৰিছোঁ, বেয়া লাগিছে। গতিকে আৰু যি মই মনৰ পদযাত্ৰাত শুভাৰম্ভ কৰিছিলোঁ, আপোনালোকক মই অনুৰোধ কৰিছোঁ, ধন্য ধন্য হওক। আপোনালোকৰ অনুগামী যি অনুৰাগীৰ প্ৰতি যি প্ৰচেষ্টা আপোনালোকে আগবঢ়াইছে, মই ধন্য জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই কাৰ্যসূচী আজি 3 দিন হ'ল, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু 4 দিন আমি কৰিম। গতিকে পৃথিৱীত তিনিআলিত অনুৰাগী প্ৰেমী লৈ আজি সেইটো আমি সকলোৱে মনেৰে যাৰ ইচ্ছা সদায় আমাৰ 5:30 কৰিব সেইদিনা। আৰু ডিব্ৰুগড় জিলাৰ পিঠাগুটিত আৰু পিঠাপথাৰ গাঁওবাসীৰ ৰাইজৰ এই ৰাজহুৱা মমবাতিৰে দীঘলীয়া শোভাযাত্ৰাৰে সমবেদনা জ্ঞাপন কৰে জুবিন গাৰ্গক। আৰু যেনেকৈ মই শুভাৰম্ভ কৰিছিলোঁ, অন্তটো লোৱাৰ আগতে আমাৰ মাননীয় মানিক পালদেৱ আছে। মানিক পালদেৱৰ পৰা আমি 2 এষাৰ বিচাৰিছোঁ। তাৰ লগতে আমাৰ আমি যিটো অনুষ্ঠান লৈছিলোঁ সেই অনুষ্ঠানটো আমি আজিয়েই সামৰণি মাৰিছোঁ। কাইলৈ খোলা থাকিব, যেনেকৈ আছে তেনেকৈ থাকিব। আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে যদি ইচ্ছা কৰে আহি আপোনালোকে বন্তি প্ৰজ্বলন কৰি তেওঁৰ যি আত্মাৰ, সেই আত্মাৰ সহযোগিতাৰ অৰ্থে যাতে প্ৰাৰ্থনা আগবঢ়ায়।